সুপ্ৰভাত গুড মৰ্নিং ৰাতিপুৱা 6টা বজাৰ মান্না চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ যেহেতু আজি ৰবিবাৰ বন্ধ দিন ষ্টেটৰ চৰকাৰৰ পৰাও বন্ধ চেণ্ট্ৰেল চৰকাৰৰ পৰাও বন্ধ আৰু পবিত্ৰ বাইবেল শাস্ত্ৰত আজিৰ পৰা নতুন নিয়ম অহাৰ 750 বছৰ আগত যিশয়া ভাৱবাদীৰ যোগেদি ঈশ্বৰে বিশ্ৰাম দিনৰ বিষয়লৈ কি কৈ থৈ গৈছে তাক আমি চাম আহক ঈশ্বৰে আমাৰ কাৰণে আজি কি মান্না দিছে প্ৰভু যীশু খ্ৰীষ্ট আহাৰ আগতে 750 বছৰ আগত কি মান্না দিছে আমি আজি তাকে চাম তাৰ পিছত আমি প্ৰাৰ্থনা কৰিম আপোনালোকৰ কাৰণে আৰু প্ৰাৰ্থনাৰ কাৰণে ৰিকুৱেষ্ট আহিছে ডিব্ৰুগড়ৰ পৰা খ্ৰীষ্টপান নাগ তেখেতৰ সমস্যা আছে এই সমস্যাৰ কাৰণে আমাক প্ৰাৰ্থনা কৰিব দিছে আমি হেফত প্ৰাৰ্থনা পূৰণ কৰিম আহক আমি মহান পবিত্ৰ বাইবেল শাস্ত্ৰৰ পৰা বাক্য চাম যিশয়া 64 অধ্যায় 23 আৰু 24 পদত কি কৈ থৈছে ঈশ্বৰে আমি চাম আৰু জিহুৱাই কৈছে প্ৰত্যেক 9 জুনত আৰু প্ৰত্যেক বিশ্ৰাম বাৰত সকলো মৰ্ত্য মোৰ আগত প্ৰণিপাত কৰিবলৈ আহিব আৰু তেওঁবিলাকে বাহিৰলৈ গৈ মোৰ আজ্ঞা উলংঘন কৰাবোৰৰ মৰাহ চাব কাৰণ সিহঁতৰ পোক নমৰিব আৰু সিহঁতৰ অগ্নিও নুনুমাব আৰু সিহঁত সকলো মৰ্ত্যৰ আগত ঘৃণনীয় হ'ব যিশয়া ভাৱবাদীৰ যোগেদি নতুন নিয়ম নোহোৱাৰ আগত 750 বছৰ আগত ঈশ্বৰে জনাই থৈছে সকলো মৰ্ত্য বিশ্ৰাম দিনত মোৰ আগত প্ৰণিপাত কৰিবলৈ আহিব কিন্তু যিসকলে মোৰ আজ্ঞা উলংঘন কৰিব তেওঁসকলক অগ্নিখৰ জুইত পেলোৱা হ'ব যি জুই কেতিয়াও নুনুমায় কেতিয়াও শেষ নহয় তাতে পোক নমৰে হেনেকুৱা শাস্তি দিম বুলি ঈশ্বৰে কৈ থৈছে এনেকৈ বাক্যত বহুত জাগাত কৈছে ঈশ্বৰে 6টা দিন তোমাক দি দিছোঁ এটা দিন তুমি মোৰ কাৰণে দিয়া আৰু সেই দিনটোত গোটেই সপ্তাহটোত যে মই তোমাক সকলো সমস্যা বিপদ আপদৰ পৰা যে মই তোমাক সুৰক্ষা দি ৰাখিলোঁ তাৰ বাবে তুমি মোক ধন্যবাদ দিবৰ কাৰণে আহা পবিত্ৰ গৃহত ঈশ্বৰৰ গৃহত আৰু অহা সপ্তাহটোত কালিলৈ কি ঘটিব কোনেও নাজানে তাৰ কাৰণে তুমি মোৰ পৰা প্ৰটেকশ্যন আশীৰ্বাদ লৈ যোৱা বুলি তেওঁ জনাইছে আৰু তাৰ কাৰণে তেওঁ ভয়ংকৰ এই বাক্য জনাই থৈছে আজি বহুতে বিশ্ৰাম দিনটো অমান্য কৰিছে আৰু আমি সুস্থ শৰীৰ থাকিলে সেইটো আমি বুজি নাপাওঁ কিন্তু এটা দিন আহিব যি দিনত আমি বহু দেৰি হৈ যাব বুজি পোৱাত তাৰ বাবে ঈশ্বৰে এতিয়া আমাক সাৱধান বাণী জনাই থৈছে আহক মহান বাক্যৰ বাবে ঈশ্বৰক ধন্যবাদ দিছোঁ আৰু এই সময়ত আমি প্ৰাৰ্থনা আহিম যি খ্ৰীষ্টপান নাগ তেখেতৰ কাৰণেও আমি প্ৰাৰ্থনা কৰিম আহক আজি এটা পবিত্ৰ দিন বিশ্ৰাম দিন হয় আজি ডেইলি মান্না অনুষ্ঠানৰ যোগেদি যি সন্তানবিলাকে অনুষ্ঠানটো উপভোগ কৰি আছে ঈশ্বৰে জানে মৰমেল ঈশ্বৰ হয় কাৰ কি জীৱনত আশীৰ্বাদ দৰকাৰ আছে আহক আমি সকলোৱে নম্ৰতাৰে প্ৰণিপাত কৰিম প্ৰভুৰ ওচৰত আমি সকলোবোৰ প্ৰাৰ্থনা ৰাখিম সকলোৱে শাৰীৰিক চকুটো বন্ধ কৰিম আহক সৰ্বশক্তিমান ঈশ্বৰ প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড সৰ্বশক্তিমান মৰমীয়াল ঈশ্বৰ জিহুৱা তোমাক আমি ধন্যবাদ দিওঁ পুনৰাই তুমি এটা নতুন দিন দেখিবলৈ দিলা যিটো দিন পবিত্ৰ দিন হয় পিতা পুনৰুত্থিত দিন হয় পিতৃ লৰ্ড প্ৰভু এই ডেইলি মান্না অনুষ্ঠানৰ যোগেদি যি সন্তানবিলাকে প্ৰভু এই অনুষ্ঠানটো উপভোগ কৰি আছে প্ৰভু তেওঁলোকৰ জীৱনত দুখ কষ্ট সমস্যা বেমাৰ আজাৰ অমংগল সকলোবোৰ আছে পিতৃ তুমি জানা তুমি কিয়নো মৰমেল ঈশ্বৰ প্ৰভু প্ৰভু তেওঁলোকৰ জীৱনত তুমি আশীৰ্বাদবোৰ দিবা পিতা লৰ্ড প্ৰভু তেওঁলোকৰ নিমিত্তে মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু এই সময়ত যিমান সন্তানবিলাকে আজি দুখেৰে ভৰা জীৱন
প্ৰভু সংকটত আছে, অমংগলত আছে, সমস্যাৰ সমাধান পোৱা নাই, বুদ্ধি পোৱা নাই, কেনেকৈ প্ৰভু সমস্যাৰ পৰা ওলাব লাগিব প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰা পিতৃ লৰ্ড প্ৰভু সপোনে দৰ্শনে কথা পাতিবা পিতৃ লৰ্ড প্ৰভু আৰু যি বেমাৰত ভুগি আছে, হস্পিটেলত আছে, ICUত আছে, ঘৰতে চিকিৎসাধীন হৈ আছে, অধিককৈ টকা পইচা খৰচ কৰিও বেমাৰৰ পৰা সুস্থতা পোৱা নাই প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰা, কিয়নো তুমি আৰোগ্যকাৰী ঈশ্বৰ। প্ৰভু মই তোমাৰ ওচৰত প্ৰাৰ্থনা ৰাখিছোঁ, যিবিলাকে প্ৰভু আজি সমস্যাত আছে পিতা প্ৰভু মই নাজানো কাৰ কি সমস্যা আছে প্ৰভু তুমি তেওঁলোকক সেই সমস্যাৰ পৰা তুমি আঁতৰ কৰা পিতৃ লৰ্ড প্ৰভু। যিবিলাকে প্ৰভু আজি দুখীয়া দৰিদ্ৰবিলাকে খাবলৈ ভাত পিন্ধিবলৈ কাপোৰ থাকিবলৈ ঠাই ডোখৰ দিয়া পিতৃ পৰমেশ্বৰ। প্ৰভু যিবিলাক সংকটত আছে, যিবিলাক প্ৰভু আজি সীমান্তৰক্ষী বাহিনী, পুলিচ বাহিনী, প্ৰভু প্ৰশাসন বিভাগ, পৰিবহণ বিভাগ, প্ৰভু মেডিকেল ডিপাৰ্টমেণ্ট, সকলো তোমাৰ আশীৰ্বাদ থাকক পিতৃ লৰ্ড। প্ৰভু বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ ৰজাসকলৰ কাৰণে পিতা, ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পৰা আদি কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা আদি কৰি MLA MPৰ পৰা আদি কৰি লগতে অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি সকলোবিলাকক তুমি আশীৰ্বাদ প্ৰভু তুমি তেওঁলোকক লং লাইফ গুড হেল্থ দিয়া পিতৃ লৰ্ড প্ৰভু আৰু তেওঁলোকক ন্যায়িক মন দিয়া পিতৃ লৰ্ড। লগতে পিতা মই প্ৰাৰ্থনা কৰিছোঁ যিবিলাক আজি মৃত্যুৰ লগত যুঁজি আছে প্ৰভু সেই মৃত্যুৰ দুৱাৰ দলিৰ পৰা তেওঁলোকক উদ্ধাৰ কৰা প্ৰভু। বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ পিতা যিবিলাকৰ আজি প্ৰভু সংকটত আছে, যিবা ফাইনেন্সিয়েল প্ৰব্লেম আছে প্ৰভু, টকা পইচা ধাৰ ঋণত আছে প্ৰভু তেওঁলোকক টকা পইচা ঋণৰ পৰা মুক্ত কৰি দিয়া পিতা, কিয়নো তুমি জিহুৱাত জিৰিয় পিতা প্ৰভু। মই বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ খ্ৰীষ্টপ্ৰাণ নাগৰ কাৰণে প্ৰভু, তেওঁ যি আমাৰ প্ৰাৰ্থনাৰ ৰিকুৱেষ্ট দিছে পিতৃ লৰ্ড প্ৰভু তুমি জানা তেওঁৰ কি সমস্যা আছে প্ৰভু, তোমাৰ নামেৰে মই প্ৰাৰ্থনা কৰিছোঁ পিতা তেওঁক তুমি দয়া কৰা, কৃপা কৰা পিতৃ, এই সমস্যাৰ পৰা তেওঁক তুমি উদ্ধাৰ কৰা পিতৃ লৰ্ড। তেওঁলোকৰ ফেমিলিৰ নিমিত্তেও মই প্ৰাৰ্থনা কৰিছোঁ সেই পৰিয়ালত তোমাৰ আশীৰ্বাদ অনুগ্ৰহ থাকিবলৈ দিয়া পিতা প্ৰভু, তোমাৰ নামেৰে মই প্ৰাৰ্থনা কৰি দিছোঁ পিতা প্ৰভু। বৃদ্ধাশ্ৰমবিলাকত, অনাথ আশ্ৰমবিলাকত আশীৰ্বাদ কৰা পিতৃ। প্ৰভু যিমানবিলাকে আজি সীমান্তৰক্ষী বাহিনীবিলাকক আশীৰ্বাদ কৰা, তেওঁলোকৰ চাকৰি নিমিত্তে প্ৰভু আজি নিজৰ পৰিয়ালবৰ্গক এৰি গৈ নিজৰ চাকৰি জীৱনত আছে প্ৰভু, তেওঁলোকক সদায় তুমি প্ৰটেকশ্যনত ৰাখিবা লৰ্ড প্ৰভু। যিবিলাকে আজি সন্তান দিব পৰা নাই প্ৰভু তেওঁলোকক সন্তান দিয়া পিতা। যিবিলাকে আজি প্ৰভু পৰিয়ালত সমস্যা আছে, যিবিলাকে আজি ল'ৰা ছোৱালীবিলাক অবাধ্য, পঢ়া শুনা কৰিব পৰা নাই, মাক বাপেকৰ কথা নুশুনে, প্ৰভু যিবিলাক এডিক্টেড আত্মাবিলাক যিবিলাক নিচা কৰি আছে পিতা, তেওঁলোকক প্ৰভু সেই অপথৰ পৰা তুমি সুপথলৈ আনা পিতৃ লৰ্ড প্ৰভু। মই বিশ্বাস কৰোঁ পিতৃ লৰ্ড প্ৰভু যিমান অসুচী আত্মাবিলাক তেওঁলোকৰ জীৱনত কাম কৰিছে, শয়তানৰ বন্ধনত আছে, মই যীশুৰ নামত মই কেঞ্চেল কৰিলোঁ প্ৰভু। তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ, তুমি আশীৰ্বাদ কৰি দিয়া পিতা। প্ৰভু মই তোমাক ধন্যবাদ পিতা ঈশ্বৰ প্ৰভু। যিবিলাকে আজি প্ৰভু আশাহীন হৈ আছে তেওঁলোকক তুমি আশা দিয়া পিতা। প্ৰভু যিমান বানাক্ৰান্ত সন্তান, বানাক্ৰান্তত আঘাত পোৱাবিলাক যিমান আক্ৰান্ত হৈ আছে পৰিয়ালবিলাক, সেই পৰিয়ালবিলাকক তুমি পুনৰাই প্ৰভু তুমি সংস্থাপন দিয়া পিতা পৰমেশ্বৰ। প্ৰভু তেওঁলোকৰ বানত আজি ঘৰ বাৰীবোৰ উটি গ'ল, তেওঁলোকে পোহা জন্তুবিলাক উটি গ'ল, তেওঁলোকৰ প্ৰভু খেতি পথাৰ প্ৰভু নষ্ট হৈ গ'ল প্ৰভু, তুমি তেওঁলোকক পুনৰাই আশীৰ্বাদ কৰা, তেওঁলোকে কৰা হাতে কাৰ্যত আশীৰ্বাদ কৰা প্ৰভু, তেওঁলোকক শাৰীৰিকভাৱে প্ৰভু তেওঁলোকক শক্তি দান কৰা পিতা পৰমেশ্বৰ প্ৰভু। মই তোমাক ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ, ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ। এই প্ৰাৰ্থনাবোৰ তোমাৰ হাতত মই সমৰ্পণ কৰিছোঁ পিতা পৰমেশ্বৰ, তুমি লোৱা, তুমি গ্ৰহণ কৰা পিতা। ধন্যবাদেৰে সকলোবোৰ প্ৰাৰ্থনা ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত মই অৰ্পণ কৰিছোঁ। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। ধন্যবাদ দিছোঁ আপোনালোকৰ বহুমূল্য সময় ঈশ্বৰৰ মান্নাত দিয়াৰ বাবে। ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক। আজিৰ দিনটো আপোনালোকৰ আশীৰ্বাদৰ দিন হওক, মংগলৰ দিন হওক। সকলো পৰিয়ালক, আপোনাৰ ঘৰৰ সকলো পৰিয়ালক ঈশ্বৰে আশীৰ্বাদ কৰক। এই চেনেলটো যিমানে ইউটিউবৰ যোগেদি চাইছে ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰাৰ যোগেদি নিতৌ মান্না ৰাতিপুৱা 6টা বজাত আপোনালোকে পাই থাকিব। ইয়াত ঈশ্বৰৰ মান্না আৰু প্ৰাৰ্থনা পাব। আৰু প্ৰাৰ্থনাৰ বিষয়ে থাকিলে কমেণ্টত জনাব পাৰিব, আমি আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিম। আৰু যিসকলে ফেচবুকৰ যোগেদি চাইছে ফ'ল' কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ যোগেদি কাৰোবাৰ জীৱনত আশীৰ্বাদৰ প্ৰাৰ্থনাৰ দৰকাৰ হ'ব পাৰে, আপুনি মই নাজানো, সেইটো ঈশ্বৰে জানে। ধন্যবাদ দিছোঁ, আজিলৈ এৰিছোঁ। আকৌ অহাকালি ৰাতিপুৱা 6টা বজাত আমি পুনৰ লগ হ'ম।